এটি বিশেষ খবৰ আচলতে জুবিন গাৰ্গৰ সোণাপুৰৰ সমাধিস্থলীলৈ বুলি আহোঁতে এটা বিশেষ টোকা বা বিশেষ এখন বেনাৰ চকুত পৰিছে লিখা আছে সকলোৱে মন কৰিব দৰ্শকসকলে যে এটি আহ্বান ইয়াৰ পাছৰ প্ৰজন্মই যাতে কাৰো নাম জুবিন নাৰাখে নামটো কেৱল সেই সত্তাতে সীমিত হৈ থাকক সতীৰ্থ দেখাই আছে আচলতে খুবেই এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে তেওঁলোকে এইদৰে বেনাৰত লিখিছে যে এটি বিশেষ আহ্বান যে ইয়াৰ পাছৰ প্ৰজন্মই যাতে কাৰো নাম জুবিন নাৰাখে নামটো কেৱল সেই সত্তাতে সীমিত হৈ থাকক যিহেতু জুবিন গাৰ্গ এজনেই আমি বাৰে বাৰে ক'ম দ্বিতীয়জন জুবিন গাৰ্গ হয়তো কেতিয়াও নোলাব আৰু আমাৰ মৰমৰ শিল্পী মহান শিল্পী ভগৱান ৰূপী এগৰাকী মানৱ ৰূপে আমি লাভ কৰিছিলোঁ জুবিন গাৰ্গক আমাৰ অসমৰ গৌৰৱ আমাৰ আৱেগ বিশ্ববাসীৰ মাজত জনপ্ৰিয় হৈ পৰা সেইগৰাকী শিল্পী মহান শিল্পী আজি আমাৰ মাজত নাই কেইবাগৰাকীও আচলতে যি খবৰ আহিছে কেইবাগৰাকীও কালপ্ৰিটে এয়া পৰিকল্পিত হত্যা কৰা বুলি এক প্ৰকাৰ অভিযোগ উত্থাপিত হৈ আছে গতিকে এই বিশেষ প্ৰসংগত মই ক'ম জুবিন গাৰ্গকটো ধ্বংস কৰিয়ে দিলে আমাৰ মাজৰ পৰা নিশেষ কৰিয়ে পেলালে কিন্তু এতিয়া এই মুহূৰ্তত এই বিশেষ বেনাৰখনৰ সন্মুখৰ পৰা মই ক'ম আমি পুনৰবাৰ কৈছোঁ #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ বাবে আমাক ন্যায় লাগিব ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসীয়ে তাকে বিচাৰি আছে আমাক কোনো ৰাজনীতি নালাগে আমাক কোনো ইলেকশ্যনৰ কথা নালাগে নিৰ্বাচনৰ কথা নালাগে ভোটদানৰ কথা নালাগে সেয়া সময় আছে সেয়া সময়ৰ পিছৰ কথা কোনে কাক ভোট দিব কোনে কাক ভোট দিয়ে কোনখন চৰকাৰ আহিব কোনখন চৰকাৰ যাব আমাক চৰকাৰ কথা নালাগে আমাক মাথো লাগে কোনখন চৰকাৰ গঠন হ'ব সেই বিষয়ে আমাক নালাগে আমাক তাতকৈ প্ৰথমত লাগিব আমাক জুবিন গাৰ্গৰ ন্যায় জুবিন গাৰ্গে ন্যায় পোৱাৰ পিছতহে সকলোৱে আন কথাসমূহলৈ ঢাল খাব গতিকে সকলোকে কৈছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক সকলোৱে জুবিন গাৰ্গৰ বাবে ন্যায়ৰ বাবে মাত মাতক সকলোৱে এটা প্লেটফৰ্ম আছে গৰিমাই বৈ কোৱাৰ দৰে এটা ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে প্লেটফৰ্মত সকলোৱে লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ আমাক ন্যায় লাগিব আৰু বাৰে বাৰে কৈছোঁ এই বিশেষ টোকাটোৰাৰ সন্দৰ্ভত যাতে কোনো লোকে জুবিন গাৰ্গৰ নাম নাৰাখে জুবিন নামটো যাতে কোনো লোকেই তেওঁলোকৰ সন্তানকেই হওক বা নতুন প্ৰজন্মই যাতে এই নামটো নাৰাখে এই বিষয়ে কাটৰ আহ্বান কৰিছে কিয়নো জুবিন গাৰ্গ এইগৰাকী মহান শিল্পী জুবিন গাৰ্গ এগৰাকী আমি বাৰে বাৰে কৈছোঁ আমাৰ জুবিন গাৰ্গ এগৰাকী জুবিন গাৰ্গ হৈ থাকিবলৈ দিয়ক যাতে প্ৰজন্মৰ পিছত প্ৰজন্ম যাতে মনত ৰাখে যে জুবিন গাৰ্গ আছিলে কি জুবিন গাৰ্গ হয় কোন গতিকে পিছৰ প্ৰজন্ম যাতে কাৰো নাম জুবিন নাৰাখে নামটো কেৱল সেই সত্তাতে সীমিত হৈ থাকক খুবেই সুন্দৰ বাৰ্তা আৰু সোমোৱাৰ মাত্ৰকে সেই বাৰ্তাৰ চকুত পৰিলে বেনাৰখন চকুত পৰিলে সেইবাবে আমি আগবঢ়াইছোঁ এই ভিডিঅ'ৰ জৰিয়তে ডিজিটেল লাইভ যোগে এই বিশেষ ভিডিঅ' প্ৰত্যেকগৰাকী দৰ্শকে মনত ৰখাটো উচিত যাতে আমাৰ পিছৰ প্ৰজন্মই কেতিয়াও জুবিন গাৰ্গ নামটো নাৰাখে কিয়নো জুবিন গাৰ্গ এই নামটো কেৱল সেই সত্তাতে সীমিত হৈ থাকক অৰ্থাৎ আমাৰ এই মহান শিল্পীগৰাকীৰ লগতে সীমিত হৈ থাকক তাৰ বাবে আমি আগবঢ়ালোঁ এই বিশেষ খবৰ এটি বিশেষ খবৰ আচলতে জুবিন গাৰ্গৰ সোণাপুৰৰ সমাধিস্থলীলৈ বুলি আহোঁতে এটা বিশেষ টোকা বা বিশেষ এখন বেনাৰ চকুত পৰিছে লিখা আছে সকলোৱে মন কৰিব দৰ্শকসকলে যে এটি আহ্বান ইয়াৰ পাছৰ প্ৰজন্মই যাতে কাৰো নাম জুবিন নাৰাখে নামটো কেৱল সেই সত্তাতে সীমিত হৈ থাকক সতীৰ্থ দেখাই আছে আচলতে খুবেই এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে তেওঁলোকে এইদৰে বেনাৰত লিখিছে যে এটি বিশেষ আহ্বান যে ইয়াৰ পাছৰ প্ৰজন্মই যাতে কাৰো নাম জুবিন নাৰাখে নামটো কেৱল সেই সত্তাতে সীমিত হৈ থাকক যিহেতু জুবিন গাৰ্গ এজনেই আমি বাৰে বাৰে ক'ম দ্বিতীয়জন জুবিন গাৰ্গ হয়তো কেতিয়াও নোলাব আৰু আমাৰ মৰমৰ শিল্পী মহান শিল্পী ভগৱান ৰূপী এগৰাকী মানৱ ৰূপে আমি লাভ কৰিছিলোঁ জুবিন গাৰ্গক আমাৰ অসমৰ গৌৰৱ আমাৰ আৱেগ বিশ্ববাসীৰ মাজত জনপ্ৰিয় হৈ পৰা সেইগৰাকী শিল্পী মহান শিল্পী আজি আমাৰ মাজত নাই কেইবাগৰাকীও আচলতে যি খবৰ আহিছে কেইবাগৰাকীও কালপ্ৰিটে এয়া পৰিকল্পিত হত্যা কৰা বুলি এক প্ৰকাৰ অভিযোগ উত্থাপিত হৈ আছে গতিকে এই বিশেষ প্ৰসংগত মই ক'ম জুবিন গাৰ্গকটো ধ্বংস কৰিয়ে দিলে আমাৰ মাজৰ পৰা নিশেষ কৰিয়ে পেলালে কিন্তু এতিয়া এই মুহূৰ্তত এই বিশেষ বেনাৰখনৰ সন্মুখৰ পৰা মই ক'ম আমি পুনৰবাৰ কৈছোঁ #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ বাবে আমাক ন্যায় লাগিব ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসীয়ে তাকে বিচাৰি আছে আমাক কোনো ৰাজনীতি নালাগে আমাক কোনো ইলেকশ্যনৰ কথা নালাগে নিৰ্বাচনৰ কথা নালাগে ভোটদানৰ কথা নালাগে সেয়া সময় আছে সেয়া সময়ৰ পিছৰ কথা কোনে কাক ভোট দিব কোনে কাক ভোট দিয়ে কোনখন চৰকাৰ আহিব কোনখন চৰকাৰ যাব আমাক চৰকাৰ কথা নালাগে আমাক মাথো লাগে কোনখন চৰকাৰ গঠন হ'ব সেই বিষয়ে আমাক নালাগে আমাক তাতকৈ প্ৰথমত লাগিব আমাক জুবিন গাৰ্গৰ ন্যায় জুবিন গাৰ্গে ন্যায় পোৱাৰ পিছতহে সকলোৱে আন কথাসমূহলৈ ঢাল খাব গতিকে সকলোকে কৈছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক সকলোৱে জুবিন গাৰ্গৰ বাবে ন্যায়ৰ বাবে মাত মাতক সকলোৱে এটা প্লেটফৰ্ম আছে গৰিমাই বৈ কোৱাৰ দৰে এটা ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে প্লেটফৰ্মত সকলোৱে লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ আমাক ন্যায় লাগিব আৰু বাৰে বাৰে কৈছোঁ এই বিশেষ টোকাটোৰাৰ সন্দৰ্ভত যাতে কোনো লোকে জুবিন গাৰ্গৰ নাম নাৰাখে জুবিন নামটো যাতে কোনো লোকেই তেওঁলোকৰ সন্তানকেই হওক বা নতুন প্ৰজন্মই যাতে এই নামটো নাৰাখে এই বিষয়ে কাটৰ আহ্বান কৰিছে কিয়নো জুবিন গাৰ্গ এইগৰাকী মহান শিল্পী জুবিন গাৰ্গ এগৰাকী আমি বাৰে বাৰে কৈছোঁ আমাৰ জুবিন গাৰ্গ এগৰাকী জুবিন গাৰ্গ হৈ থাকিবলৈ দিয়ক যাতে প্ৰজন্মৰ পিছত প্ৰজন্ম যাতে মনত ৰাখে যে জুবিন গাৰ্গ আছিলে কি জুবিন গাৰ্গ হয় কোন গতিকে
পিছৰ প্ৰজন্মই যাতে কাৰো নাম জুবিন নাৰাখে, নামটো কেৱল সেই সত্তাতে সীমিত হৈ থাকক। খুবেই সুন্দৰ বাৰ্তা আৰু সোমোৱাৰ মাত্ৰকে সেই বাৰ্তাৰ চকুত পৰিলে, বেনাৰখন চকুত পৰিলে, সেইবাবে আমি আগবঢ়াইছোঁ এই ভিডিঅ'ৰ জৰিয়তে ডিজিটেল লাইভ যোগে এই বিশেষ ভিডিঅ'। প্ৰত্যেকগৰাকী দৰ্শকে মনত ৰখাটো উচিত যাতে আমাৰ পিছৰ প্ৰজন্মই কেতিয়াও জুবিন গাৰ্গ নামটো নাৰাখে, কিয়নো জুবিন গাৰ্গ এই নামটো কেৱল সেই সত্তাতে সীমিত হৈ থাকক, অৰ্থাৎ আমাৰ এই মহান শিল্পীগৰাকীৰ লগতে সীমিত হৈ থাকক। তাৰ বাবে আমি আগবঢ়ালোঁ এই বিশেষ খবৰ।